নমস্কাৰ। আজিৰ দিনটোৰ গ্ৰহসমূহ এনেধৰণৰ বহি আছে। কেতু আৰু চন্দ্ৰ তুলা ৰাশিত, লগ্ন শুক্ৰ মংগল বুধ সিংহ ৰাশিত বহি আছে, ৰবি কৰ্কট ৰাশিত, বৃহস্পতি আৰু ৰাহু মেষ ৰাশিত বহি আছে, শনি কুম্ভ ৰাশিত বহি আছে। আজিৰ দিনটোত যদি আপুনি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপ্পী বাৰ্থডে থাকিল। আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটোৰ ৰাশিচক্ৰ চালে বৰ্তমান বছৰটোত কিছু বাধা বিঘিনি থাকিব। অৱশ্যে বছৰটোৰ একেবাৰে শেষৰ ফালে টকা পইচা হাতলৈ আহিব। গতিকে এই বছৰটোৰ বাবে আপুনি যদি এটা লাকি ষ্টোন ইউজ কৰিব খুজিছে, এটা ব্লু ফিৰোজা ইউজ কৰিব পাৰে। এই ৰত্নটো আপুনি লিটিল ফিংগাৰত পিন্ধিব, ৰূপত বনাই পিন্ধক। পাৰিলে শুক্ৰবাৰ দিনটো পালন কৰক। ধন্যবাদ। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মই মেষ ৰাশিৰ ফলাফল ক'ম। এৰিছ, ব্যৱসায় বাণিজ্যত আৰু কৰ্মস্থানত উন্নতিৰ কাৰকতা। আজি আপুনি টকা পইচা হাতলৈ আহিলেও ৰাখিব পাৰিব। আজিৰ দিনটোত বিভিন্নজনৰ লগত মত বিনিময় কৰি সুখী হ'ব। পৰিকল্পনা মতে ধন অৰ্জন কৰিব পাৰিব। শুভ ৰং হ'ল হোৱাইট কালাৰ, শুভ সংখ্যা হ'ব 3। এতিয়া হওক তৰাছ বৃষ ৰাশিলৈ। শাৰীৰিক মানসিক কিছু অশান্তি হ'ব পাৰে। ঘৰৰ বাহিৰত ওলোৱাৰ আগত সদায় বেলগছৰ তলত সেৱা কৰক আৰু কৰ্মস্থানত আগবাঢ়ক, ভাল হ'ব। কিবা কণ্ডলৰ যোগ দেখুৱাই আছে। কপালত হালধিৰ তিলক লগাওক, ভাল ফল লাভ কৰিব পাৰিব। আৰ্থিক ক্ষেত্ৰত সফলতা আহিব। আজি হাতলৈ অহা কাম সফলতা থাকিব। ঘৰুৱা কিছু অশান্তি দেখা যায়। শুভ কালাৰ হ'ব ৰেড, শুভ সংখ্যা হ'ব 6। এতিয়া হওক জেমিনি মানে মিথুন ৰাশিলৈ। মিথুন ৰাশিত আজি কিছু সমস্যা থাকিলেও আঁতৰি যাব। আজি বেপাৰ বাণিজ্যত বিশেষ লাভান্বিত হোৱাৰ সম্ভাৱনা আছে। আবেলি পৰত আৰু হ'ব। অচিনাকি ব্যক্তিক বিশ্বাস নকৰিব। আজি বিভিন্ন ক্ষেত্ৰত ব্যৱসায় বাণিজ্যত আপুনি যথেষ্ট শুভ ফল আশা কৰিব পাৰে। গতিকে ব্যৱসায়ীসকলৰ শুভ কালাৰ হ'ব সোণালী বৰণ, সোণালী কালাৰ, গল্ডেন কালাৰ। আজিৰ শুভ সংখ্যা হ'ব 2। এতিয়া হওক কৰ্কট ৰাশিলৈ কেঞ্চাৰ। আজিৰ দিনটোত আপোনাৰ বিভিন্ন ক্ষেত্ৰত শুভ দিন। শিক্ষাৰ্থীসকলৰ বাবে শুভ। ব্যৱসায় বাণিজ্যত ক্ষয় ক্ষতিৰ আশংকা দেখা যায়। আনক প্ৰভাৱিত কৰিব পাৰিব। আজি বিশেষ খৰচা পাতি নকৰাই ভাল হ'ব। ঘৰুৱা অশান্তি বৃদ্ধি পাব। আজিৰ দিনটোত মাটিয়া কালাৰটো ইউজ কৰক। শুভ সংখ্যা হ'ব 4। পাৰিলে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজি মনসা দেৱীৰ আৰাধনা কৰক। সিংহ ৰাশি লিঅ', প্ৰেম আৰু পাৰিবাৰিক শুভকাৰক। শিক্ষাৰ্থীসকলৰ বাবে আজি শুভ ফল দিব। আজি বিভিন্ন দিশত শুভ ফল দেখুৱাই আছে। জীৱনত সুখ লাভৰ কাৰকতা। মন্দিৰৰ ভিতৰত গৈ পূজা পাতল কৰক, গাখীৰ দান কৰক, ভাল হ'ব। শুভ কালাৰ হ'ব হোৱাইট এণ্ড য়েল্ল', শুভ নাম্বাৰ হ'ব 6। কন্যা ৰাশি, আপুনি যিকোনো কাম কাজত আগবাঢ়িব পাৰে। সন্তানৰ পৰা শুভ। আৰ্থিক লাভৰ আশা আছে। কৰ্মৰ ক্ষেত্ৰ আৰু বাণিজ্যিক দিশত বিশেষ উন্নতিৰ যুগ। মনৰ অশান্তি থাকিব পাৰে। গল্ডেন কালাৰ শুভ কালাৰ, শুভ নাম্বাৰ 1। এতিয়া হওক তুলা ৰাশিলৈ। লিব্ৰা, উন্নত দিনৰ অনুমান। আজি কাৰো অনিষ্ট চিন্তা নকৰিব। অত্যাধিক খৰচা পাতি হ'ব পাৰে। আজি প্ৰবঞ্চকৰ পৰা সাৱধান হওক। স্বাস্থ্য পাতি মধ্যম। নতুন সম্পদ ক্ৰয়। শুভ কালাৰ ব্লু, শুভ সংখ্যা 5। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। স্কৰপিঅ', সুখ শান্তিৰে জীৱন অতিবাহিত হ'ব। আজি জাতকৰ উন্নতিৰ যুগ। শিক্ষক বুদ্ধিজীৱীসকলৰ সুখ। আজিৰ দিনটোত কৰ্তব্যত আপোনাৰ যোগ্যতা থাকিব। সেউজীয়া কালাৰ শুভ কালাৰ, শুভ নাম্বাৰ হ'ব 5। এতিয়া হওক ধনু ৰাশিলৈ। চেৰিয়াছ, ভঙা পতা কৰি ভাল পাব। আজি বিভিন্ন দিশত বাধা বিঘিনি আছে। সাংসাৰিক সুখ লাভ। স্বাস্থ্যৰ প্ৰতি নজৰ দিয়ক। শুভ কালাৰ হ'ব বগা, শুভ সংখ্যা হ'ব 2। আজিৰ দিনটোত পাৰিলে দিন দুখীয়াক পায়স খাব দিয়ক। এতিয়া হওক মকৰ ৰাশিলৈ। কেপ্ৰিকৰ্ণ, উচ্চ শিক্ষা লাভৰ সুযোগ আহিব। আজি ধনাত্মক চিন্তা
কৰিলে সমস্যাবোৰ দূৰ হ'ব। আজিৰ দিনটোত বিভিন্ন দিশত চাই চিতি আগবাঢ়ক। শুভ কালাৰ হ'ব হোৱাইট, শুভ সংখ্যা হ'ব 2। এতিয়া আহক কুম্ভ ৰাশিলৈ, একুৰিয়াছ। ধনৰ আগমনে আপোনাক কিছু সকাহ দিব। আজি বাস্তৱ ক্ষেত্ৰত খোজ পেলাই উপকৃত হ'ব। আজি বিভিন্ন দিশত বাধাও আছে অৱশ্যে। বিদ্যাৰ্থীসকলৰ শুভ, ৰঙা বৰণটো শুভ, শুভ সংখ্যা হ'ব 9। মীন ৰাশি, ঘৰুৱা সমস্যা থাকিব, মানসিক অশান্তি দিব পাৰে। আৰ্থিক দিশত উন্নতি হ'ব। আজি বিপদৰ সন্মুখীন হ'ব পাৰে, সাৱধান থাকক। বন্ধুৰ জৰিয়তে শুভ লাভ, শুভ কালাৰ হ'ব হোৱাইট, শুভ সংখ্যা হ'ব 7। মীন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত পাৰিলে গংগা মাটিৰে ফুট লগাওক, তিলক দিয়ক, ভাল ফল লভিব। ধন্যবাদ। আজি ইমানতে। আকৌ লগ পাম কাইলৈ একেটা সময়তে। আমালৈ যদি চিঠিপত্ৰ লিখিব খুজিছে, আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9957111171 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। নমস্কাৰ।